हाय गाइज मैं दीक्षा और वेलकम बैक टू माय चैनल। आशा करूँ आपनालोक सकलो भाले आछे और मयो भाले आछो बारू। एया उड़ी पिंधि आहिसु बियात जाबोलै जिखन बियार जुरन दिसिलु जुरনৰ व्लग दिसिलु यार आगर भिडिओटुत। एतिया आहि आछो बियाखनलै। एतिया मेकअप सेकअप नाइ কৰা बा सिम्पल कापोर एजोर पिंधि आहिसु कारण किय एतिया जाम पानी तुलिबोलै। पानी तुली आहार पिछतহে ভালদৰে उलाम कापोर कानि লৈ লৈছো बिया घरते चेन्ज কৰিম। बिया गुटे माने बस्तुবোৰ লৈ লৈছো আৰু জুৱেলাৰী এবিলাক बियार घरते चेन्ज কৰিম। एतिया সকলোবোৰ মানুহ ৰখি আছে একচুয়ালি पानी तुलिबोलै। पानी तुलिबोलै किसमान जुगार करिब लागे और किसमान नियमो थाके हेबिलाक करा होय আছে। एया दरार फनियक पुरा उলাই मेली रेडी। किसमान मानु एकेबारे उलाइसे माने और किसमान मानु उलुआ नाइ पानी तुलार पिছত उलाब लाइक मी और किसमाने अलरेडी उलाई मेली रेडी होइसे आरो तो हेनेके इति आमी रखी आसो और माने पानी तोलार आगतो किसमान फोटो सोटो उठी लैसो अलप भिडिओ सिडिओ কৰি লৈছো। আপোনালোককো দেখাব লাগে নহয় ভিডিও বিলাক व्लॉग বিলাক কত বনাব লাগে হেতু কাৰণে অকনমান টাইম পালেই পোৱা ভিডিও বনাবলৈ নহলে কন্টেন্ট একো নাথাকে। বিয়া বুলি কবলৈ গলে কিমান কি দেখুৱাব মন যায় বাট যিমানখিনি পাৰো দেখুৱাইছো আৰু মই গাইস আপোনালোকে ভাল পাইছে নে নাই কব। আৰু বহুত কষ্ট হয় ন ভিডিও কষ্ট মানে কি বনাবতো ইজি এডিট কৰিবলৈ টাইমে নাপাও তথাপিও এডিট কৰো তথাপিও আপোনালোকে নাচাই লাইক নকৰে কমেন্ট নকৰে তেতিয়া বেয়া লাগে আৰু এয়া ইতিয়া হৈ গৈছে সকলোবোৰ বস্তু ৰেডি আৰু ইতিয়া মামিহতৰ লগত এয়া আইতা মামাহতৰ আইতা একদম বেলেগ ষ্টাইলত মানে এটু বজায় আৰু মানে অৰ্ডাৰ দিয়ে যাবলৈ। এতিয়া পানী তুলিব হৈছে আৰু যাবলৈ অৰ্ডাৰ দিয়ে। या সকলোবোৰ মানুহ মিলি কিনি এতিয়া আহিছো পানী তুলিবলৈ। লগত বেং পাৰ্টিও আহিছে। মামিহতে পুৰা নাচি নাচি আহি আছে আৰু ওচৰৰে এটা মানে পুখুৰী টাইপ আছে তাতে গৈ আছো পানী তুলিবলৈ। मुख कोणतं लागत मुख कोणतं लागत हेरी कॉपी जाऊ पानी तुला হৈ গৈছে আৰু এতিয়া আমি আকৌ ঘৰলৈ যাই আছো আৰু ঘৰৰ তাতে মানুহ কিছুমান ৰখিব আকৌ পানী তুলাৰ মানুহক মানে আয়তিক আদৰাবলৈ হেয়াও হৈছে। এতিয়া ঘৰৰ বাটত ৰখিছো আৰু আহি बहुत एन्जॉय কৰিলো। পানী তুলি আহিও আকৌ বহুত নাচিলো আৰু বহুত এन्जॉय কৰিলো সকলোৱে মিলি। আৰু এতিয়া মেকআপ কৰিব লৈছো আৰু মেকআপ কৰা হৈ গৈছে আৰু এয়া বা দৰাৰ ভনিয়েক বায়ো অলপ হেল্প কৰি দিলে কাপোৰটো পিন্ধাত তেনেকে উলাই মেলি ৰেডি হৈছো। আৰু এতিয়া গোটেই বিয়াৰ পৰিবেশটো আপোনালোকক দেখুৱাম আৰু বহুত মানুহ আহিছে বহুত আলহী আহিছে সকলো আলহীকে লগ পাই ভাল লাগিলে বৰ বিয়াখনত আৰু চাই গৈ থাকক আপোনালোকে বিয়াখন। বাবা এতিয়া আহিছো আমি ভাত খাবলৈ আৰু মা মই আৰু আমাৰ পেহিও গৈছিলে মানে বিয়াত আৰু হেনেকে পেহিহতৰ লগতো বহি পেলাই ভাত পানী খালো আৰু অকনমান বেগ পাতিৰো সাউন্ড আকৌ শুনাই দিছো আপোনালোকক।
মুঠতে বহুত এনজয় কৰি মেলি আকৌ ডেন্স চেন্স কৰি এতিয়া উভতিলোঁ ঘৰলৈ সন্ধিয়া হৈ গৈছে ঘৰত এতিয়া দেউতাক থম আৰু থৈ কিনে আমি ৰাতি আকৌ যাম আৰু বিয়া ঘৰলৈ কাৰণ কি ৰাতি দৰাৰ লগতো যাম আমি কইনা ঘৰলৈকেও যাম এতিয়া কাপোৰযোৰ হলাইছো মুখৰ মেকআপ গুছোৱা নাছিলো কাপোৰ আৰু জুৱেলাৰীখিনি চেঞ্জ কৰিছো খালি আৰু চেঞ্জ কৰি এনেকে গাড়ীত বহিছো আৰু এতিয়া যাবলৈ ওলাইছো বিয়া ঘৰলৈ ৰাতিৰ লুক এটো জনাব দিনৰ ড্ৰেছটো দি বেছি ভাল লাগিছিলে নে ৰাতি বেছি ভাল লাগিছিলে কমেন্ট ডাউন কৰিবচোন এবাৰ আকৌ এতিয়া গৈ আছো এনেকৈ কালি যে গৈছিলে জুৰণৰ ৰাতিত আমাৰ যে লগত ভাইটি এজন সেইজন আজিও যাব গৈছে মানে আমাৰ লগত এনেকৈ আমি তিনিও একেলগে কথা বতৰা পাতি বাট দৰা যাব এতিয়াও আছে আৰু 2-3 ঘণ্টা দৰা 10:30 মানত যাব আৰু আমি এতিয়া 8 মানত আহি পালো আৰু তো এইখিনি সময় কি কৰি থাকিম এনেকুৱা ধৰণৰ কথা গতিকে এইখিনি সময় আকৌ আমি ডেন্সে কৰিম আকৌ এনজয় কৰিম আৰু কিছুমানৰ মানে ওলাই আছে কিছুমানে হোৱা নাই ওলোৱা তেওঁলোকে ওলাই আছে আৰু আমাৰটো ওলোৱা হৈছে যিহেতু হেতু কাৰণে আমি এতিয়া আকৌ অকনমান ডেন্স চেন্স কৰো বুলি ভাবিছো আৰু কাজিনছ বিলাকৰ লগত লগ লাগি পেলাই এতিয়া দৰা গা ধোৱাৰ টাইম হৈছে গতিকে যিখিনি পানী তোলাৰ যে পানীখিনি থাকে সেই পানীখিনি ৰে আকৌ দৰাক এতিয়া গা ধোৱাবলৈ গৈ আছে মামীহতে আমিও লগত গৈ আছো বাৰু দৰা গা ধোৱাৰ প্ৰসেস চাগে সবতে বেলেগ সব জাগাতে আমাৰ পিনেটো এনেকৈ হয় ইভিনিং আৰু মেবি সবতে একে হ'ব পাৰে মই নাজানো বাৰু বাট এনেকৈ কলপুলিৰ তলত দৰা গা ধোৱাটো হয় আৰু মামী খুৰী এনেকুৱা মানুহখিনিয়ে ধুৱায় আৰু এতিয়া চাওকচোন বাৰু এইখিনিও এয়া এতিয়া এনেকে দৰা গা ধোৱা হৈ আছে আৰু ধূপ আৰু চাকি লৈ পেলাই মামীয়ে ৰখি আছে মামীহতে আৰু এজনকে সকলোৱে ধুৱাব আৰু প্ৰথমতে জেঠিমা যেটো দৰাৰ মাক হয় তেখেতে ধুৱাব আৰু গা ধোৱাৰ আগতে অকনমান মাহ হালধিও হানে হেয়া কইনাৰ ক্ষেত্ৰটো সেমে হয় কথাখিনি আৰু দৰাৰ ক্ষেত্ৰটো সেমে হয় মাহ হালধি হানি জুনে আছে তেৱে হৈছে জেঠি আমাৰ মানে দৰাৰ মাক হয় আৰু এয়া আমাৰ মাও আছে লগত আৰু মা দৰাৰ মাহীয়েক হয় তে এনেকৈ মানে এজনকে সকলোৱে এইখিনি কাম কৰে মানে মাহ হালধি হানি দিয়ে আৰু লগতে গা ধুৱায় তো গোটেই যিমান আমাৰ 4 গৰাকী মামী সকলোৱে লগাই দিব আৰু হেনেকৈ আৰু দৰা গা ধোৱা হোৱাৰ পাছত আৰু বেছি বিশেষ কাম নাই আমি যামে আৰু কইনা ঘৰত জাস্ট দৰাৰ যি মানে কাপোৰ কানি পিন্ধিব আছে সেইখিনি কৰাৰ পিছত মানে আমি কইনা ঘৰলৈ যাম আৰু সকলোৰে হৈ গৈছে আৰু এয়া সৰু মামী আৰু মামীহতৰ সকলোৰে গা ধোৱা হৈ গৈছে এতিয়া মামীক একচুয়ালি দিনটো খুপা বান্ধি আছিলে সেইকাৰণে অকনমান হেয়াৰ ষ্টাইলটো চেঞ্জ কৰিব মন গৈছিলে কাৰণে মই বলো অকনমান চুলিখিনি এনেকে হাফকে বান্ধি অকনমান পাফ টাইপৰ কৰি দি দিও আৰু লগতে যেটো গজৰা লগাই আছিলে মানে খুপাত হেতু লগাই দি দিম কিবা এটা ষ্টাইল কৰি অকনমান মানে ৰাতি যেহেতু চুলিখিনি মেলিলেও ভালে লাগে বুলি কলো আৰু মামী বহুত বেছি ধুনিয়া হয় আপোনালোকে চাগে দেখিছে ভিডিও বিলাকতো আৰু জুৰণৰ ভিডিওটো তো হেনেকে মানে ভাল লাগিলে আৰু চুলিখিনি মেলি দিয়াত এয়া দৰাক হজাই আছে হাজবেণ্ডে হজাই মানে কি আৰু বিশেষটো মেকআপ সেকআপটো একো নাথাকে জাস্ট কিবা অকনমান গ্ৰুমিঙৰ নামত কিবা বডি লোশন টাইপ বস্তু লগাই দিয়ে আৰু অকনমান কিবা কিবি কৰি দিয়ে আৰু সিম্পল কে এনেকৈ কৰি দিয়া হৈ গৈছে গা সাত হোৱাও হৈ গৈছে কাপোৰ কানি পিন্ধোৱা হৈ গৈছে এভৰিথিং ডান আৰু এয়া দৰাৰ ভনিয়েক বা হয় বহুত ধুনিয়া বাও এতিয়া আমি সকলোবোৰ মানুহ ৰেডি আৰু আমি একচুয়ালি থিম টাইপৰ ৰাখিছো ব্ল্যাক পিন্ধিছো সবে এয়া দৰাৰ ভাইয়েক ৰূপম দা তো ৰূপম দাৰ লগতো আমাৰ বহুত ভাল ফ্ৰেণ্ডশিপ এনেকৈ আমি সকলোৱে মানে ৰেডি আৰু এতিয়া আৰু বহুতৰ দেখিব ব্ল্যাক
কালাৰে পিন্ধা দেখিব ম্যাক্সিমাম এতিয়াই কইনাঘৰ যাব তথাপিও অকনমান টাইম আছে তো হিকানে এই দুজনী হৈছে মামাহঁতৰ ছোৱালী কাজিন হয় হেহঁতেও ব্লেকেই পিন্ধিছে এটো একচুয়ালি মানে প্ৰি প্ল্যান্ড যে সকলো আমি ব্লেকেই পিন্ধিম ম্যাক্সিমামে ব্লেক কালাৰে পিন্ধিলো আৰু এনেকে ডান্স কৰিলো এনেকুৱা ডান্সৰ ভিডিও বিলাক সাগে শৰ্টস ভিডিওটো মোৰ দেখিছে মানে মিনি ব্লগতো সাগে দেখিয়ে আছে আৰু এনেকে লং ব্লগতো এটা গানটো দিব নোৱাৰি গানটো দিব পৰা হতেনটো বহুত ভাল লাগিলে হয় আপোনালোকৰ ভিডিওটো চাই ইয়াৰ আগতো মই ভিডিও এটা ৰি-আপলোড কৰিব লগিয়া হ'ল এই প্ৰবলেমটোৰ কাৰণে পতককে গান অকনমান দি দিয়া গল ডান্সৰ কাটি দিছিল অকনমান তথাপিও কিবা দি দিয়া অকনমান হলেও কেতিয়াবা অকনমান পাৰ্টটো কপিৰাইট আহি যায় কেতিয়াবা আকৌ দিখল এটা পাৰ্ট দিলেও কপিৰাইট নাহে তো ধৰা বহুত টান সেইকাৰণে মই ভাবিলো কি বাদ দিয়ক আৰু গান নিদিওৱে আৰু আপোনালোকে আইডিয়া কৰি লওক আৰু বিহু গান এটা চলি আছে আৰু এনেকে তো বিহু বুলিয়ে নহয় আৰু ঢেৰ হিন্দী সিন্ধি ইংলিশ মানে নবজা নিচিনা গান নাই আৰু এতিয়া বিয়াত ইংলিশৰ পৰা আদি কৰি হিন্দীৰ পৰা আদি কৰি অসমীয়া বিহুৰ পৰা সকলো ধৰণৰ গানতে আমি ডান্স কৰিলো সকলোৱে মিলি খুব বেছি এনজয় কৰিলো এই বিয়াখন গাইজ লাইফত ইমান এনজয় কোনো বিয়াতে কৰা নাছিলো আৰু ইমান এনজয় নিজে কৰিছো যেতিয়া আপোনালোককো মই মোৰ লগতে এনজয় কৰাই আছো যিমান পাৰো মই ভিডিও ৰাখি মানে লাইভ চেছ কৰি নাই থকা আৰু যাকে পাও তাকে কৈ দিও যে অকনমান ভিডিও কৰি দিয়কচোন যাতে মানে গোটেই ভিডিওটো ভাল লাগে আৰু হেকত দেখি কিনে ঠিক এনে ওলাল যেতিয়া এয়া এতিয়া আমি ওলালো কইনা ঘৰত যাবলৈ গোটে মানে বাৰাতি ৰেডি আৰু দৰাৰ ছাতি তাতি লৈ দৰাও ৰেডি আমি সকলোবোৰ ৰেডি এখিনি দৰা ঘৰৰে যাত্ৰা কলপুলিৰ তল আৰু কইনা ঘৰ বহুত ওচৰত আগৰ ভিডিও বিলাকতো দেখাইছো আমি পানী তুলিবলৈ যোৱা যিখিনি ৰাস্তা অলমোস্ট সেইখিনি হয় আৰু কইনা ঘৰলৈও তো মানুহবিলাক আজিও খুজকাৰি যাব বুলি কৈছে বাট অকনমান বৰষুণ দি আছে ভিডিওটোৰ সাকে মাজতে দেখিছিলে আপোনালোকেও বৰষুণখিনিৰ কাৰণে মানে আমি ভাবিলো গাড়ীতে যাও আৰু যোন খুজকাৰি যায় তেওঁলোকে যাব বা কিবা প্ৰবলেম হলে মানে গাড়ী তেনেকে লৈ যোৱা হ'ব আৰু মাজৰ পৰা কিন্তু আমি তো গাড়ীতে যাম আৰু গাড়ীখন যোৱাটো ইম্পৰ্টেন্ট কাৰণ কি কোন মুহূৰ্তত গাড়ীৰ দৰকাৰ হৈ যায় কোনো ঠিক নাই দৰাৰ গাড়ী সজোৱা হৈছে পিছে গৈ আছে কিন্তু দৰাও খুজকাৰিয়ে যাব very unusual but yes কিবা এটা মানে অলপ বেলেগ কৰি ভাল লাগে ইয়াত দৰাৰ গাড়ী পুৰা ডেকোৰেট কৰা হৈ গৈছে বাট দৰা খুজকাৰিয়ে গৈছে আৰু আমাৰ গাড়ীত উঠিলো মই আৰু একদম সাইডত থকা গৰাকী মাহিয়ে হয় আমাৰ আৰু মাজত থকাটো মামাৰ ছোৱালী হয় আমি তিনজন আৰু হাজবেন্ড লগত আছে আৰু ফ্ৰেন্ড এজন যোন আমাৰ লগত ৰাতি আছে আমি এনেকে আহি আছো মামিহতে এনে ধেমালিও কৰে বহুত এনেকে আমি গাড়ী লৈ আহোতে মানে মামিহতে এনেকুৱা নকৰিবা এনেকে চিঞৰিছে আৰু আমাৰ লগত আহিব বিচাৰিছে নাই বিচৰা একচুয়ালি খুজকাৰি আহি ভাল পাইছে এনে আৰু জাস্ট কিডিং মানে আৰু এয়া আমি এতিয়া গাড়ীটো ডান্স কৰি মানে এই বিয়া গানটো যে আশ্চৰ্য বৰপাত্ৰৰ সেই গানটো লগাই আহি আছো দিব নোৱাৰি আকৌ গান সেইকাৰণে আপোনালোকে ভাইবটো মানে ইমান ফিল কৰিব নোৱাৰিব বাট বহুত বেছি ভাল লাগিছিলে আমাৰ কইনাঘৰ পালো আহি পটককে পায়ে আৰু ৰাস্তাটো দেখুৱাবলগীয়া নাই উঠাৰ লগে পালো আহি আৰু এতিয়া এয়া কইনা ঘৰত ফটকা ফুটাই আছো আৰু ক্ৰেকাৰ্স বিলাক আমি একচুয়ালি ইমান সোনকালে পালো আহি ন খুজকাৰি আহা মানুহ বিলাক পোৱাই নাই আহি সো সেইকাৰণে আমি প্ৰথমতে অকনমান টাইম ৰখিলো অকনমান টাইম আমি গান চান গালো কইনা ঘৰৰ ৰাস্তাত মানে বাটত আৰু তাৰ পাছতে দূৰত আহি আছে আৰু বাকিবোৰ মানুহ আমি দূৰত দেখিছো আৰু বাকিবোৰ মানুহ এতিয়া আহি পাইছে আৰু এতিয়া কইনা ঘৰৰ মানুহ পুৰা ৰেডি মানে আদৰিবলৈ দেখিছে নহয় দূৰত একদম পোহৰ এটা হেতুতে মানুহবিলাক আহি আছে মানে আৰু হেকনে দৰাৰ গাড়ী এনেকে এতিয়া আমি ইমানে সোনকালে পালো আহি আৰু কি কৰিম এতিয়া উপায় নাই একো নাই বাৰু মানুহবিলাক ইমান জলদি আহা নাই লাহে আহি আছে কাৰণ কি দৰাও আছে লগত আৰু কিবা বৰষুণো দিলে নহয় অকনমান হেতু কাৰণে লাহে আহিবলগীয়া হ'ল আৰু এয়া সকলো মানুহ আহি ৰেডি আৰু কইনা ঘৰতো ক্ৰেকাৰ্স লগাই ফুটাইছে ফটকা আৰু আমাৰ দৰা ঘৰৰ পিনতো আমিও বহুত ক্ৰেকাৰ্স বিলাক মানে ফুটালো আৰু আতসবাজি বম ফটকা জজ্জি আছিল সকলোবোৰ ফুটালো এনেকে ভাল লাগে আৰু এই সময়খিনি বহুত ভাল লাগে কিন্তু কইনাইহে জানে কিমান এটা ভয় লাগি থাকে এই সাউন্ড বিলাকটো পুৰা যায় আৰু ৰুমৰ ভিতৰলৈকে তেতিয়া এটা বেলেগ ধৰণৰ ভয় লাগে দিয়কচোন যে এতিয়া দৰা ঘৰ আহি পালে বিয়াৰ গুটি বস্তুবোৰ মানে ঠিকে যাব নে নাই কাজিয়া পেছালৰ টেনচন থাকে তাৰপিছত গোটেই লাইফটোৱে বেলেগ হৈ যাব ন নেক্সট ডেৰ পৰা নেক্সট মানে মৰ্নিংটো হোৱাৰ পিছতে লাইফটো বেলেগ
তো হেনেকুৱা বিভিন্ন ধৰণৰ মিক্সড ফিলিং কিছুমান থাকে কইনাৰ মনত আৰু ইয়েছ দৰাৰো থাকে অবভিয়াছলি বাট মই কইনাৰ ফিলিংটো বেছি ভালদৰে বুজি পাইছোঁ কাৰণে মই শ্বেয়াৰ কৰিলোঁ আৰু এয়া এতিয়া আমি একদম ডেন্স চেন্স কৰি পুৰা আহি আছোঁ কইনাৰ মানে ঘৰৰ মানুহে আদৰাই আছে আমাক সেই ইপিনৰখিনি ভিডিঅ' দেখাব পৰা নাই সেইকাৰণে আমাৰ ছাইডটো দিয়ে দেখাইছোঁ নাজানো আৰু সেই সময়ত কোনে ভিডিঅ' কৰি দিছিলে বাট যোনে দিছিলে বহুত বহুত থেংকছ আৰু কাৰণ কিয় এইবিলাক ভিডিঅ' আছে কাৰণে এতিয়া শ্বেয়াৰ কৰিব পাৰিছোঁ মই মানে ঘৰত আহি মোবাইলটো যেতিয়া চাওঁ মানে বাপৰে ইমান ভিডিঅ' আছেচোন ধুনীয়া ভ্লগ হ'ব নিজেতো ভিডিঅ' কৰি থাকিলে নিজে একো এনজয় কৰিবই নোৱাৰি আৰু নিজে ভালদৰে উঠিবই নোৱাৰি ভিডিঅ'ত সেইটো কাৰণে মই বোলো যি ভিডিঅ' হৈছে আৰু মানে ভ্লগত যিখিনি পাৰোঁ দেখুৱাম বাট চালোঁ যেতিয়াতো বহুত ধুনীয়াকৈ বহুতখিনিয়ে আছে সেইটো কাৰণে আপোনালোকক দেখুৱাব পাৰিছোঁ আপোনালোকেও অকণমান ছাপোৰ্ট কৰি দিব চেনেলটো অকণমান চাব ভিডিঅ'বোৰ কমেণ্ট কৰিব লাইক কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিবচোন গাইজ যদি ভাল পায় ভিডিঅ'বোৰ কাৰণ কি এতিয়াতো বিয়াৰ ছিজন হয় কোনোবা যদি আৰু এনেকুৱা ভ্লগিং নতুনকৈ ষ্টাৰ্ট কৰিছে যদি মানে কেনেকৈ বিয়াৰ ভ্লগবিলাক বনায় সেইবিলাক যদি জানিব মন আছে বা যদি এনেই নিজৰ এক্সপিৰিয়েঞ্চৰ কাৰণে চাব মন আছে তেতিয়া চাব পাৰে সেইকাৰণে শ্বেয়াৰ কৰিব পাৰে আপোনালোকে আৰু আপোনালোকেও যদি লাইক চাইক কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনষ্টাটো মোক ফ'ল' কৰি দিব গাইজ এয়া এতিয়া আমাৰ ফূৰ্তিৰ সীমা নাইকিয়া মানে এতিয়া কইনা ঘৰ পালোঁ আহি যেতিয়া আৰু ডেন্স কৰি কৰি পাগল হৈ গৈছোঁ মানে গোটেই বিয়াখনত কইনাক এবাৰ ভিতৰতে মাত দিব আহিলোঁ ভাত পানী খাই উঠি কাৰণ কিয় কইনা বাহিৰত ওলোৱালৈকে বহুত দেৰি হ'ব আৰু আমি তাৰ আগতেই যাম কাৰণ কি আমি এতিয়া মঙলদৈ যাম মাহঁতো যাব আমাৰ লগত ভাত পানী খালোঁ তামোল চামোল খালোঁ আৰু কইনাক ভিতৰতে চাই মাত দি আহিলোঁ আৰু এয়া আমি এতিয়া ৰিটাৰ্ণ হ'লোঁ মানে দৰা ঘৰলৈ প্ৰথম যাম দৰা ঘৰত কাৰণ কি মাহঁত আছে মাক লৈ পেলাই আমি আকৌ মঙলদৈলৈ যাম এয়া দৰা ঘৰত যোন যোৱা নাই তেওঁলোক একদম শুই আছে আৰু আমি ঘৰলৈ উভতিলোঁ বাই গাই